ৰীতাজানৰ উন্নতি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ জান আজি স্কুলৰ পৰা আহি বহুত ছাৰপ্ৰাইজ হৈছে, কাৰণ মাহীয়েকক হঠাতে এনেকৈ দেখা পাইছে। তাই দেখা পাই মানে সাৱটি ধৰিছে মাহীয়েকক। আৰু ভণ্টি আহিছিল এটা বিশেষ কামৰ কাৰণে। বিশেষ কাম মানে কি, জানৰ এনুৱেল ফাংচনৰ কাৰণে আহিছে। পিছদিনাখনে এই এনুৱেল ফাংচনত ভণ্টিয়ে তাইক লৈ গৈছে। মোৰ এটা কৰ্টত বিশেষ কাম থকা বাবে ভণ্টি আহিব লগা হ'ল। যিহেতু ফাংচনটোত তাই ডেন্সত ভাগ লৈছে এনুৱেল ফাংচনৰ কাৰণে, গতিকে ভণ্টি আহি গ'ল। আৰু মোৰো কৰ্টত কামটো শেষ হোৱাৰ পিছত আহি পালোঁ। মই আহি পাই জানৰ ডেন্সো দেখা পালোঁ। খুব ভাল লাগিল প্ৰগ্ৰেমটো চাই, গোটেইখিনিকে ভাল লাগিছে। গোটেইখিনি অৱশ্যে মই দেখা নাই, মই আধাই দেখিলোঁ। আৰু তাৰ পৰা শেষ কৰি আমি বাহিৰে বাহিৰে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ওচৰতে চলি আছে যিহেতু, তাতেও এপাক মাৰিলোঁ। যিহেতু সকলোৰে এক্সামো শেষ হৈছিল আৰু 4 নম্বৰ ভণ্টিজনীও আমাৰ ঘৰলৈকে আহিছিল আগদিনাখনে। আৰু আমি গোটেইকেইটাই লগ লাগি মাহঁতৰ ঘৰলৈকে ট্ৰেইনতে যাত্ৰা কৰিলোঁ। অৱশ্যে লিচিহঁতৰ ট্ৰেইনত যোৱা তেনেকুৱা অভ্যাস নাই, কাৰণ সিহঁতে নিজৰ পিতাকৰ গাড়ীতে যায়। কিন্তু এইবাৰ খুব জেদ কৰিছে যে আমিও ট্ৰেইনত যাম। সেইকাৰণে আৰু ভণ্টি উপায় নাপায় আৰু সিহঁতকো ট্ৰেইনৰে এটা যাত্ৰা কৰালে। আৰু সিহঁতৰ যে ইমান ফূৰ্তি লাগিছে। আৰু মই ঘৰতে মেগী বনাই আনিছিলোঁ গোটেইকেইটাৰ কাৰণে, তিনিটাৰ কাৰণে। আৰু দেখিছেনে মেগী খাই আছে। গোটেইকেইটাই মেগী খোৱাত ব্যস্ত আৰু খুব এনজয় কৰিছে। মাহঁতৰ ঘৰ আহি পালোঁ, কিন্তু সেইদিনা আৰু ভিডিঅ' কৰা নহ'ল। এই পিছদিনাখনে আমাৰ সৰু টিকলিটো আমাৰ বেঞ্জিৰ লগত, মাহঁতৰ বেঞ্জিটোৰ লগত তাই মনে মনে বদমাচি কৰি যুঁজি থাকে তাৰ লগত। পাৰিলে যেন তাক ধৰি ল'ব। আৰু মাজে মাজে আমাক দেখিলে আকৌ পলায়। আৰু মই মনে মনে ভিডিঅ' কৰি আছোঁ, তাই গম নাপায়। আৰু বন্ধ বুলি ভণ্টিৰ ঘৰলৈকে গ'লোঁ, সৰু ভণ্টিৰ ঘৰলৈকে গ'লোঁ। গোটেইকেইটাই গৈ চাহ পানী খালোঁ। আৰু আমাৰ এইকেইটাই ডেন্স কৰাত ষ্টাৰ্ট দিছে। আমি ইফালে চাহ পানী খাই আছোঁ। আৰু ওচৰতে ভণ্টি আৰু ভনীজোৱাইও দুয়োটাই পাকঘৰত লাগি আছে, খোৱা লোৱাৰ কাৰণে লাগি আছে, ৰন্ধা বঢ়াৰ কাৰণে। সেইফালে চৌকাত শাহুৱেকে বনাই আছে। আৰু এইকেইটা ইয়াতে এনেকৈ আছে, চোতালতে ধান মেলি থৈছে। আৰু ওচৰতে এখন সিংৰা বজাৰ বুলি আছে। বজাৰখনত দাম বহুত কম বুলি শুনিছোঁ। শুনা পাই আৰুতো মই ৰ'ব নোৱাৰোঁ, মইতো যাবই লাগিব এপাক। গতিকে গুচি গ'লোঁ এবাৰ, ভণ্টি আৰু মই গুচি গ'লোঁ। ভণ্টিহঁতে ভনীজোৱাই ৰাতিপুৱাই এগালমান কিবা কিবি আনিছে বজাৰ কৰি আমাৰ কাৰণে, আমাক দিয়া। তথাপি আৰু মোৰ আৰু এটা মন গ'ল, আৰু যেতিয়া শুনিলোঁ যে দাম কমতে পায় বহুত কিবা কিবি, তাতে আৰু ময়ো কিবা কিবি লৈ ল'লোঁ। আৰু আহি পালোঁ, আহিয়ে ভাত পানী খালোঁ আমি গোটেইকেইটাই একেলগতে ভাত পানী খালোঁ। খাই উঠি আমি এয়া শাহুমা, ভণ্টি, আমি গোটেইকেইটাই টেবুলত একেলগে বহিছোঁ। আৰু ভাত পানী খাই উঠিয়ে ওচৰৰ পথাৰখনত গ'লোঁ। ভণ্টিহঁতৰ পথাৰখন অকণমান দূৰত, আৰু এই নামঘৰটোৰ সন্মুখেৰে যাব লাগে, ফিল্ডেৰে যাব লাগে। আৰু আমি গোটেইকেইটাই যাই আছোঁ। খুব ধুনীয়া পৰিৱেশ নামঘৰটোৰ। এতিয়া পথাৰলৈকে গৈ আছোঁ। পথাৰখন যিহেতু অকণমান ঘৰৰ পৰা দূৰ আছে, সিহঁতৰ পথাৰখন দেখাম বুলি কৈছে। আৰু লগতে কিবা কিবি শাক তুলি দিছে, শাক বুটলি আছে। আৰু আমাৰ ইহঁতে পথাৰ দেখি পাগল হৈ গৈছে। মানে এনেকৈতো দেখিব নায়েই, আৰু সৰুৰ পৰা দেখাই নাই, এয়াই প্ৰথম দেখিছে। দেখিছেনে গোটেইকেইটাই কেনেকুৱাকৈ দৌৰা দৌৰি কৰিছে। জানক আমি সুধিলোঁ আৰু মা পথাৰত কি পায়, তাইক ক'ব ধৰিছে আৰু পথাৰত ভাত পায়। মানে তাইৰ ভাষাত তাই কৈছে, আৰু তাই যিখিনি জানে ভাত পায় বুলি কৈছে। আৰু আমি গোটেইবিলাকে হাঁহিছোঁ, ভাত পায় বোলে। আৰু এয়া খেতি দেখি সিহঁত মানে কিবা হৈ গৈছে, আৰু যে কেনেকৈ ক'ৰ পৰা কি হয় সুধি আছে। আৰু ভণ্টিৰ শহুৰ দেউতা, শাহুমা, ভনীজোৱাই, আমি গোটেইবিলাকে গৈছোঁ। আৰু ওচৰৰে তেওঁলোকৰ খুৰী, বৌ গোটেইবিলাকে গৈছে। খুব ভাল লাগিল পৰিৱেশ। মাজতে ৰিলচো বনালোঁ, আমি গোটেইকেইটাই ৰিলচো বনালোঁ। খুব ধুনীয়া পৰিৱেশ। আমি পথাৰৰ পৰা আহিয়ে ভণ্টি গোটেইবিলাককে চাহ পানী চোতালতেই দিলে। আৰু খাই লৈ আমিও ঘৰলৈ অহাৰ কাৰণে ষ্টাৰ্ট দিলোঁ। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টি চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই।